শিৱসাগৰত পানী অলপ শুকাইছে, কিন্তু বেতবাৰী অঞ্চল এতিয়াও পানীৰ তলত। ড্ৰোনৰ দৃশ্যই সেই কথাই প্ৰমাণ কৰিছে। শিৱসাগৰৰ দিচাং ধায়ালিৰ বাগলগাঁৱত এতিয়াও পানী। বহু ঘৰ দুৱাৰ ডুব গৈ আছে, খোৱা বোৱাত অলপ কষ্ট হৈছে, কিন্তু বানাক্ৰান্ত অঞ্চলত ৰোগৰ প্ৰাদুৰ্ভাৱ। এতিয়া আটাইতকৈ বেছি প্ৰয়োজন হৈছে চিকিৎসাৰ। পেচেণ্টৰ প্ৰয়োজন আছে, ডক্টৰৰ ট্ৰিটমেণ্টৰ প্ৰয়োজন আছে। এতিয়া আহি পোৱাহি নাই এতিয়া বৰ্তমানলৈকে। আৰু বাকী খোৱা পানীৰ অসুবিধা আমাৰ পানীৰ অসুবিধা হৈছে, থকাৰ অসুবিধা হৈছে, আমাৰ ভাত বনাই ৰান্ধি খাবলৈ দিগদাৰ হৈছে, আমি বাহিৰত ওলাই ফুৰিবলগীয়া হৈছে। চৰাইদেউৰ থুকুবিল গাঁৱৰ ৰঞ্জিত দত্তৰ ঘৰ এয়া। বাহিৰৰ পৰা দেখাত বিশেষ ক্ষতি হোৱা যেন লগা নাই, কাৰণ পলস বেছি নপৰিল। পিছে বানে সকলো শেষ কৰি থৈ গ'ল। ঘৰৰ বয় বস্তু সকলো শেষ, গোহালিৰ গৰু ছাগলী আটাইকেইটা শেষ। এটা গোহালি দেখুৱাম প্ৰথমতে। এই কেমেৰা সতীৰ্থ মৃদুল দাই দেখুৱাইছে এটা গোহালি। এই গোহালিটোত প্ৰায় 25টা গৰু আছিল, গাই গৰুকে ধৰি গৰু আছিল ইয়াতে 25টা। আৰু এই 25টা গৰু কিন্তু এই যি বলীয়া বান, এই বলীয়া বানে আচলতে উটুৱাই লৈ গ'ল। এইফালেও এটা আচলতে গোহালি আছিল, সেই গোহালিটো তাতো আচলতে গৰু আছিল, সেই গোহালিটো আচলতে বানে উটুৱাই লৈ গৈছে। আৰু আমি যে ভবা নাছিলো ইমান অতি সোনকালে যে পানীটো ইমানকে বাঢ়িব, আমি মানে কোনো উপায় নাপালো। অলপ সময়ৰ পিছতে মানে গোটেইখিনি ডিঙি ওচৰ পালেগে, ডিঙি ওচৰ পাই মানে গৰু হেম্বেলিয়াবলৈ লাগিলে। প্ৰকাণ্ড সোঁত, মানে আমি মানুহ থিয় হ'বই নোৱাৰিলো, থিয় হ'বলৈ মানে সাধ্য নাই, আৰু মানুহকে উটুৱাই নিয়োজন কৰিলে। গতিকে আমি কোনো প্ৰকাৰে গৰুখিনি আমি ৰক্ষা কৰিব নোৱাৰিলো। ছাগলীও তেনেকে আমাৰ গুচি গ'ল, 20টা ছাগলী গ'ল, গৰুও গ'ল 25টা। অৱশ্যে চৰাইদেউ তথা সোণাৰী সমষ্টিবাসীৰ এই ভয়ংকৰ দুৰ্যোগৰ সময়ত প্ৰতি মুহূৰ্ততেই কাষত থিয় দিছে স্থানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। বানাক্ৰান্ত প্ৰতিখন গাঁৱলৈ গৈছে তেওঁ। দুখ কষ্টৰ সমস্যাৰ বুজ লৈছে, পাৰ্যমানে কৰিছে সহায়। আৱৰ্জনাৰে ভৰি পৰা সোণাৰী নগৰ চাফ চিকুণত হাতে কামে লাগিছে। বানাক্ৰান্ত কৃষকৰ বাবে কৰিছে কঠীয়াৰ ব্যৱস্থা। আমগুৰি চাহ বাগিচাৰ প্ৰায় 200 পৰিয়াল বানত সৰ্বশান্ত হ'ল। ঘৰৰ চালেৰে পানী কটা এই পৰিয়ালকেইটাই এতিয়া যাব পৰা নাই ঘৰলৈ। সকলো ভাঙি ছিঙি শেষ। ৰাস্তা ঘাট, চোতাল, মজিয়া সকলোতে বোকা। কি ক'ম আৰু, আমাৰ বাগানৰ যোনটো হালত হৈ আছে এইটো কোনো চাবই নোৱাৰে। ইমানে দুখ লগা পৰিস্থিতি হৈ আছে। ঘৰৰ যিমানখিনি মানুহে গোটেই জীৱনত মানে ৰাতিপুৱাই কাম ওলাই গোটেই দিনটো কাম কৰে, এই কাম কৰি মেলি ইমান গাল বস্তু পাতি লৈ পিনে গোটেই ঘৰটো ভৰাই থৈছিলে। এতিয়া ঘৰৰ এটা এটা বস্তু এহেঁতৰ নাই, থাকিবলৈও জেগা নাই, খাবলৈও জেগা নাই, পিন্ধা কাপোৰলৈকে নাই। গোটেই অসমত মানে যি ভয়ংকৰ পৰিস্থিতি কৰিলে, সেই সময়ত আমাৰ আমগুৰি চাহ বাগিচাক প্ৰায় 180-90টা পৰিয়ালৰ যি ক্ষতি সাধন হ'ল, সেয়ে আমি চৰকাৰক আহ্বান জনাইছোঁ যাতে এই পৰিয়ালসমূহক ঘৰৰ লগতে যি সা সামগ্ৰী গৈছে সেয়া সম্পূৰ্ণ ইয়াৰ সুবিধা কৰি দিয়ে। যোৰহাটৰ শলমৰা, এলেংমৰা, পহুমৰা আদি অঞ্চলত অবৰ্ণনীয় পৰিস্থিতি। 8-9 দিন ধৰি বানাক্ৰান্তই আশ্ৰয় লৈ আছে পথৰ ওপৰত। সকলো এতিয়া দিশহাৰা। সব আমি একো ওলাব নোৱাৰোঁ, কাগজ পত্ৰ যিমান বস্তু আমাৰ একো ওলাব নোৱাৰোঁ। টিভি আছিলে, আলমাৰি আছিলে, যিমান মানে মুৰ্গী হাঁহে আৰু যিমান টিভি চিভি চব থাকি গ'ল, খালি জিঅ'টোলৈ পলাইছোঁ আমি। যোৰহাটৰ এগৰাকী কণমানিৰ কিতাপ পত্ৰ বানত উটি গ'ল। কণমানিৰ আশা, স্কুলৰ ছাৰে নাইবা মুখ্যমন্ত্ৰীয়ে দিব কিতাপ পত্ৰ। নাম শ্ৰীমতী বাৰ্বী নায়ক। এটা তোমাৰ কিতাপবিলাক সব উঠি গ'ল নে? নাই, একোৱে নাই। একো নাই। এখন কিতাপো নাই? নাই। বহিও নাই? নাই। তে কেনেকৈ বহিব তুমি? মানে ছাৰক বিচাৰিলে দিব পাৰোঁ, মামাকো ক'ব লাগিব। গোলাঘাটৰ কপহুৱাটিং নপমুৱা গাঁৱৰ বহু পৰিয়ালে এতিয়াও আশ্ৰয় লৈ আছে পথৰ ওপৰত। ঘৰ দুৱাৰ, বয় বস্তু সকলো বানৰ তলত। শেষ, সকলো শেষ। সামৰিবলৈ সময়ে নাপালোঁ। ৰাতিটোৰ ভিতৰতে এনেকৈ আঁঠু হৈ গ'লগৈ পানী। তাৰপিছত আমাৰ গডে চডে চব বেকা হৈ এনেকৈ হৈ পৰিলে, বাকচ চাকচো পৰিলে। তাৰপৰা আৰু সেইবিলাক যেনে তেনে উঠাই কৰি থোৱা হৈছোঁ, আৰু কি হৈছে আৰু গম নাপাওঁ আৰু কি হৈ আছে এতিয়া। তাৰপাছত চাবলৈ যাব পাৰিছে? চাবলৈ মানে কালি পৰহিহে গৈছোঁ। অকল কি দেখিলোঁ মানে গোটেই পানী যোৱাই নাই, বা তেতিয়া পৰহিলৈকে যোৱাই নাই। তাৰপিছতে হেৰি কি কয়, সেইবোৰ তেনেকৈ থৈ আহিছোঁ, যেনেকৈ বস্তুবোৰ থৈ আহিছোঁ তেনেকৈ পৰি আছে আৰু
এতিয়া কি হৈছে ক'ত গৈছে কি হৈছে আৰু গৈ পেলাইহে আকৌ চালেহে হ'ব আৰু খবৰ বিলোৱা নাজিৰাৰ চন্তকৰ কুতুবুদ্দিন আহমেদ আজি নিজেই খবৰ হৈ গ'ল। ডালিমী নিউজ বেপাৰ এজেঞ্চিৰ স্বত্বাধিকাৰ কুতুবুদ্দিনৰ দোকানখন শেষ কৰি থৈ গ'ল বানে। এতিয়া কেৱল শূন্যতা। শিৱসাগৰত বাহৰ পাতি আছে আজমলে। সুধাকণ্ঠৰ গীতেৰে আৰম্ভ হ'ল আজমলৰ বিনামূলীয়া চিকিৎসা সেৱা। ব্যুৰো ৰিপৰ্ট, অসম লাইভ 24।